সকলোলৈ নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে বৰ্তমান যি LPUP নতুন নিযুক্তি প্ৰক্ৰিয়া হ'ব তাত ক্যালকুলেশনটো নতুন প্ৰক্ৰিয়াৰ মতে কেনেকুৱা হ'ব এই বিষয়ে বহুতে সুধি থাকে বা পাৰ্চেন্টেজটো কেনেধৰণে ওলোৱা হয় সেই বিষয়ে জনাব বিচাৰিছোঁ। এতিয়া চাব হাই সেকেন্ডাৰীৰ পৰা 5% ল'ব, DLEDৰ পৰা 5% ল'ব, টেটৰ পৰা 85% ল'ব, অৰ্থাৎ LPৰ পৰা 85% ল'ব। ধৰি লৈছোঁ এজন প্ৰাৰ্থীয়ে হাই সেকেন্ডাৰী 60% পাইছে, DLEDৰ 70% পাইছে, টেটত তেখেতে 90 মাৰ্কছ পাইছিলে, অৰ্থাৎ 90 মাৰ্কছ হ'লে 60% হয়। এতিয়া এই প্ৰক্ৰিয়াটোত আপোনালোকৰ টোটেল মাৰ্কছ কিমান হ'ব আপোনালোকে কেনেকৈ ওলাব লাগে এটা চাব। 60 পূৰণ 5%, আকৌ দিব যোগ দিব 70 পূৰণ 5% যোগ 60 পূৰণ 85%। তেতিয়া আপোনালোকৰ উদাহৰণস্বৰূপে এটা পাৰ্চেন্টেজ দিয়া হৈছে 57.5। যদি এজন প্ৰাৰ্থীয়ে হাই সেকেন্ডাৰী 60, DLEDত 70, টেটত 60 পায়, তেখেতৰ মাৰ্কছ হ'ব 57.5। এই নিউ ক্যালকুলেশন মতে এনেধৰণে পাৰ্চেন্টেজটো ওলোৱা হয়। নতুন প্ৰক্ৰিয়াৰ মতে এই পাৰ্চেন্টেজটো সহজভাৱে আপোনালোকৰ আগত উপস্থাপন কৰা হ'ল। ইয়াকে কৈ মই ধন্যবাদ জনাই আপোনালোকৰ পৰা বিদায় লৈছোঁ।